মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে দুটা অংক লৈ আহিছোঁ। উৎপাদক বিশ্লেষণ। 1 নম্বৰ অংকটো x² প্লাছ xy প্লাছ 6x প্লাছ 6y। 2 নম্বৰ x² মাইনাছ 10x প্লাছ 25। সমাধান কৰিম। সমাধান 1 নম্বৰ x² প্লাছ xy প্লাছ 6x প্লাছ 6y। এতিয়া এই দুটাৰ ভিতৰত কি কমন যায়? প্ৰথমে আমি লক্ষ্য কৰিম কমন। ইয়াতো x আছে, ইয়াতো x আছে, গতিকে কি কমন যাব? x। ব্ৰেকেটত কি থাকিল? x প্লাছ এই x ইয়াত আহিল, গতিকে কিমান থাকিল? y প্লাছ এই দুটাৰ ভিতৰত কি কমন যায়? 6 গ'লে কিমান থাকিল? x থাকিল প্লাছ y। এতিয়া এই দুটাৰ ভিতৰত যিকোনো এটা ল'ব পাৰা, x প্লাছ y, আৰু বাকী থাকিল x প্লাছ 6। এইটোৱেই উত্তৰ। এতিয়া 2 নম্বৰটো লক্ষ্য কৰিব। 2 নম্বৰটো কি আছিল? x² মাইনাছ 10x প্লাছ 25। এইটো মিডিল টাৰ্ম অংক। প্ৰথমে কি কৰিম? ধ্ৰুৱক পদৰ লগত x² সহগ পূৰণ কৰিম। x² সহগ কিমান? 1। 1ৰ লগত 25 পূৰণ কৰিলোঁ, 25 গুণ 25। এতিয়া এই 25ৰ কি কৰিম? উৎপাদক বিশ্লেষণ। 25 কিহেৰে হৰণ যাব? 5ৰে। 5 5 গুণ 25। গতিকে ইয়াত কি মিলাব লাগিব? -10। যেহেতু আগত কি চিন আছে? মাইনাছ, গতিকে আমি -5 লিখিম। -5 কিমান হয়? -10। x² মাইনাছ 5x প্লাছ 25। এতিয়া চাবা এই দুটাৰ ভিতৰত কি কমন যায়? x যায়। x মাইনাছ 5 মাইনাছ এই দুটাৰ ভিতৰত কি কমন যায়? 5। গতিকে কিমান থাকিল? x মাইনাছ 5। গতিকে এই দুটাৰ ভিতৰত এটা x মাইনাছ 5 আৰু বাকী থাকিল কি? x মাইনাছ 5। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।